যিসকল শুনি লওক, কথাটো শুনি লওক, কথাটো কিয় নাযাম নহয়, কথাটো শুনি লওক। তেখেতলোকে কৈছে যে আপোনালোকে যদি এইফালে যায়, এতিয়া কৰবাত কোনোবাই যদি ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি কৰি যায়, তেতিয়াহ'লে আমাৰ অসমীয়াৰ চেণ্টিমেণ্ট আছে, অসমীয়াক ভাল পায়, আমিও তেখেতক শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ। এছ পি জনো অসমীয়া শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, যিসকল বিষয় আছে সকলো অসমীয়া। কিন্তু তেখেতলোকে আমাক কৈছে যে ডিউটিৰ তাগিদা সেই পৰ্যন্ত মাৰোৱাৰী পট্টিৰ প্ৰতিখন দোকান বন্ধ থাকিব বুলি প্ৰশাসনে আমাক এছএমএছ দিয়ে। আৰু যদি খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত বহিৰাগত বনিয়া গোষ্ঠীয়ে এটা সেটেলমেণ্ট চেলেঞ্জ যদি কৰিছে, কিন্তু চেলেঞ্জ একচেপ্ট আছে, চেলেঞ্জ যদি কৰিছে মাৰোৱাৰীয়ে, চেলেঞ্জ একচেপ্ট আছে। যুঁজিবলৈ ওলাই আহিছো, ইয়াত মৰিবলৈ ওলাই আহিছো, ইয়াত নাটক কৰিবলৈ ওলাই অহা নাই। হাজাৰ হাজাৰ মানুহ ক্ষোভত আৰু দুখত ওলাই আহিছে। আৰু অসমৰ খিলঞ্জীয়া মানুহে মাৰোৱাৰী, বিহাৰী, বঙালী, মিয়াৰ গুড় খাই জীয়াই নাথাকে, সেইটো একদম স্পষ্ট কথা আমি কৈ দিছোঁ। ইয়াত খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে, আৰু এই একত্ৰিত যিখন সংগ্ৰাম, এই সংগ্ৰামে অনাগত দিনলৈ অসমীয়া জাতিক, খিলঞ্জীয়া মানুহক ইয়াত সুৰক্ষা দিব, আমাৰ ভৱিষ্যত ঠিক কৰিব। এতিয়া আমাৰ প্ৰশাসনলে প্ৰশ্ন, আপোনালোকে যে আইনৰ কথা কয়, যেতিয়া আমাৰ খিলঞ্জীয়া মানুহখিনিক ৰাজপথত বগৰাই বগৰাই মাৰি থাকে, আপোনালোক ক'ত থাকে আৰু আপোনালোকৰ আইনখন ক'ত থাকে? আইনখন কেৱল আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে নেকি? আইনখন বহিৰাগত মানুহৰ কাৰণে নহয় নেকি? আজি প্ৰতিবাদ হ'ব, প্ৰত্যেক অনা অসমীয়া মানুহে আজি দোকান বন্ধ কৰিব লাগিব। আৰু এইটো আমাৰ অনুৰোধ নহয়, এইটো আমাৰ ধমকি তেওঁলোকলৈ। আজি চবেই দোকান বন্ধ ৰাখিব লাগিব আৰু অসমৰ খিলঞ্জীয়া জনগণৰ ওচৰত ক্ষমা খুজিব লাগিব, চিধা আৰু স্পষ্ট কথা। জাতি মাতি ভেটি, চৰকাৰৰ জাতি মাতি ভেটি গৈ এতিয়া দিছপুৰত আছেগে, চৰকাৰৰ জাতি মাটি ভেটি গৈ দিল্লীত আছেগে। কোনে ক'ত মাটি দখল কৰি আছে মানুহে জানে, মানুহে দেখি আছে। আৰু বেটি পঢ়াও বেটি বচাও, এজনী 16 বছৰীয়া যুৱতীক মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে অন্তৰ্বাস ফালি পিটোতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ক'ত আছিলে? আমাৰ প্ৰশ্ন আছে, প্ৰশ্ন আছে, আমাৰো খং আছে। আপোনালোকে 2017 চনত এটা ঘটনা হ'ল, অনা অসমীয়া মানুহে আমাৰ মানুহ পিটিলে, জেললৈ দি দিলে। আকৌ আমাক এনেকুৱা আইন মই দেখা নাই, মাৰিছে বেলেগে, জেললৈ গৈছোঁ আমি। কথাবোৰ আমি তেতিয়া বুজি পোৱা নাছিলোঁ। তাৰ পৰা বুজিলোঁ এখন নাগপুৰৰ চৰকাৰ, এখন অসমৰ চৰকাৰ নহয়। নাগপুৰৰ কথা মতে উঠা বহা কৰে, বহিৰাগত মানুহৰ মতে উঠা বহা কৰা চৰকাৰ, অশোক সিংঘালৰ মতে উঠা বহা কৰা চৰকাৰ। অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহক আমি নুপুচোৱে। অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহক যে আজি মন্ত্ৰী পাতি থৈছে, তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি? হয়নে নহয়? অশোক সিংঘালে শিৱসাগৰলৈ আহি মাৰোৱাৰী সমাজৰ লগত মিটিং কৰি কৈ গৈছে, কোনোবা অসমীয়া মানুহে উৎপাত কৰিলে মোলৈ ফোন কৰিবি বুলি। আমাৰ প্ৰমাণ আছে। আৰু যুদ্ধ হ'ব, সংগ্ৰাম হ'ব, জেলত ভৰাও, ফাঁচি দিয়ক, কি কৰা সেইটো তহঁতৰ কথা। কিন্তু অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহৰ এগেইনষ্টত প্ৰতিবাদ হ'ব। আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যতকৈ কি অশোক সিংঘাল বেছি জ্ঞানী নি? কিয় সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰী নিদিলে? কিয় আজি মৃণাল শইকীয়াক মন্ত্ৰী নিদিলে? মইতো এতিয়াও দাবী জনাইছোঁ, সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰী দিয়ক। তেওঁ শিক্ষাগত অৰ্হতা অশোক সিংঘালতকৈ বেছি। সিদ্ধাৰ্থ ভট্টাচাৰ্য এজন খিলঞ্জীয়া মানুহ, সিদ্ধাৰ্থ ভট্টাচাৰ্যক কিয় মিনিষ্ট্ৰী নিদিলে? অশোক সিংঘালক কিয় মিনিষ্ট্ৰী দিলে?
আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অনা অসমীয়াই সংগঠন কৰা সম্পূৰ্ণৰূপে আমি বন্ধ কৰি দিছোঁ। ইয়াত ভোজপুৰী ছাত্ৰ সন্থা, ইয়াত মাৰোৱাৰী আপোনাৰ যুৱ মঞ্চ, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, এইবিলাকে আৰু অসমত সংগঠন কৰিব নোৱাৰিব। অসমত যদি আছে, অসমীয়া যদি জাতি উত্তৰণ হোৱাটো বিচাৰে, অসমৰ থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত একত্ৰিতভাৱে কাম কৰিব লাগিব। দ্বিতীয় আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি আজি গম পাইছোঁ যে শিৱসাগৰত বোলে মাৰোৱাৰী এখন প্ৰিমিয়াৰ লীগ হয়, ক্ৰিকেট খেল হয়, যিখনত বোলে আমাৰ অসমীয়া খেলিবলৈ নিদিয়ে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈ দিব বিচাৰিছোঁ, আজিৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ সম্পূৰ্ণৰূপে বন্ধ। শিৱসাগৰ প্ৰিমিয়াৰ লীগ হ'ব, য'ত শিৱসাগৰত বসবাস কৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব আৰু খেলিব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি অসমত থাকে, যদি অসমত অনা অসমীয়া ব্যৱসায় বাণিজ্য কৰিব বিচাৰিছে, অসমীয়া ভাষাক সন্মান কৰিব লাগিব, অসমৰ সভ্যতা সংস্কৃতিক সন্মান কৰিব লাগিব, অসমৰ নাৰীক সন্মান কৰিব লাগিব। যদি অসমৰ নাৰীক সন্মান নকৰে, অসমীয়া ভাষাক যদি উপলুঙা মন্তব্য কৰে, অপমান কৰে, তেতিয়া আহিবলগীয়া দিনকেইটাত আমি অনা অসমীয়া ব্যৱসায় বাণিজ্য সম্পূৰ্ণভাৱে বন্ধ কৰি দিম।